Hey guys, আমি মর্নিং ওলাই গলো এটা ঘৰৰ পৰা শিলঙৰ অভিমুখে তো শিলং যাম আৰু এতিয়া তো গাইজ বৰ্তমান আমি হনুমান ধাবাতে মানে ধৰক এখন হনুমান ধাবা হয় হনুমান মূৰ্তিটো আগফালে ধূপ-ধূনা লগাই কৰি এতিয়া আমি ওলাই গৈছোঁ শিলঙৰ কাৰণে এতিয়া সময় হৈছে পুৰা 5:30 আৰু এতিয়া আমি গৈ আছোঁ আৰু বলক আমি আহি পেলাই পাই গ'লো সেই যোৰাবাট এতিয়া আমি ইয়াতে কিবা এটা খাম খাই কৰি ইয়াৰ পৰা যাম আৰু এখন তাক যোৰাবাটৰ ব্ৰিজ আৰু আমি এয়া হোটেলত কিবা এটা খাবলৈ সোমাইছোঁ ভাত পানী খাম আৰু এতিয়া সময় 8টা বাজি গ'ল ভাত পানী খাই কৰি ইয়াৰ পৰা ওলাই দিম আৰু বেছি নালাগে 2 ঘণ্টামান লাগিব ধৰক 10:30 11টামানলৈ আৰু শিলং একদম পূৰা পাই যাম এয়া আমাৰ 3খন বাইক এখন মোৰখন এখন দাদাৰ এখন শিৱমৰখন 3খনে আহিছে তো A few minutes later. So guys, finally আমি সোমাই গলো শিলং এতিয়া আমি পাই গলো বৰ্ণিহাট পাৰ হলো আৰু অকমান পিছত গৈ পামগৈ বৰাপানী তাৰপিছত বৰাপানীত চাও কি চাব লগা আছে সো আকাশ কেনেকুৱা লাগিছে মজা ওয়েল আৰু বেছি সময় নাই আৰু এতিয়া 8:30 বাজি গ'ল গাইজ চাকচোন আমি শিলঙৰ ৰাস্তাত সোমোৱাৰ লগে লগে কিমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশবোৰ চাব পাৰিছোঁ আৰু চাৰিওফালে একদম সেউজীয়া গছ-গছনি আৰু ৰাস্তা ঘাটবোৰ চাওক ইমান ধুনীয়া চাফা মানে কি ক'ম এটা পলিথিন বা এটা চিপছৰ পেকেট বা এটা পানী বটল নাই ইমান ধুনীয়া গ্ৰীণি ৰাস্তাবোৰ আৰু ইমান ধুনীয়া ঠাণ্ডা বতাহ মাৰি আছে মানে কি ক'ম শিলং সোমোৱাৰ লগে লগে আৰু ৰাস্তাবোৰ খুবেই ধুনীয়া আপোনালোকে আহিব কেতিয়াবা আহিলে নিজে কওক বৰ্তমান আমি আহি পাই গ'লোঁ বৰাপানী শিলং সোমোৱাৰ লগে লগে মানে গাত এটা ঠাণ্ডা এটা বতাহ আহি গৈছে এনে ৰ'দ পৰি আছে কিন্তু বতাহটো আহি গৈছে ঠাণ্ডা বৰ্তমান আমি আহি পেলাই পাই গ'লোঁ বৰাপানী এজাক পিছফালে চাগে পানী আৰু গাইজ বেছি দূৰ নাই শিলঙৰ কাৰণে আহি পাই গ'লোঁ সেই বৰাপানী এজাক পিছত এইটো যিটো দেখা পাইছে পানীৰ বৰাপানী আৰু কি ধুনীয়া বতাহ মাৰি আছে ইয়াত ঠাণ্ডা বতাহ তো এতিয়া আমি গৈ আছোঁ অকণমান আগত গৈ ফটো উঠিমগৈ বৰাপানীতে তাৰপিছত আমি যাম আৰু শিলং যাম তো চাই থাকক ভিডিঅ'টো শেষলৈকে এইটো হ'ল গাইজ বৰাপানী পানী চাওক ডেমটো এইটো হওক উমিয়াম লেক বুলি কয় চাওক কি ধুনীয়া গোটেই পানীখিনি একদম তো গাইজ ফাইনেলি আমি বৰাপানীত ফটো উঠিলোঁ এতিয়া আমি গৈ আছোঁ শিলঙলৈ আৰু এবাৰ এইখন পালচাৰ NS শিৱমৰখন মই চলাম এতিয়া তো বলক আৰু 3 hours later. গাইজ বৰ্তমান আমি আহি পাই গৈছোঁ চাওক কোন জেগাত আহি পাই গৈছোঁ মানে ইয়াত কি কয় জন্নত বুলি ক'ব পাৰি জন্নত কুঁৱলীৰ মাজত একদম ঠাণ্ডা এচি হাৱা এচিতকৈ মানে কি ক'ম কপাই দিছে গা কপাই দিছে আমি ভুল কৰিলোঁ ইয়াত মানুহবিলাকক দেখিলে আপোনালোকে চাব পাৰিব যে চবেই জেকেট লৈ আহিছে কি কম ঠাণ্ডা কি মজা লাগিছে গৈ আছোঁ লাইট ৰুম তো আহি থাকক মোৰ লাইট ৰুম চাওক কি ধুনীয়া প্লেচ যদি আপোনালোকে অহা নাই তেতিয়া আহিব এবাৰ আহি চাওক জীয়াই থাকোঁতে জীৱনত ইয়াত নিশ্চয় সুখ নাপাব এতিয়া চাওক গাইজ আগফালৰ পৰিৱেশটো চাওক এইফালে চাওক একো দেখাই নাপায় এইফালে চব ডাৱৰ মানে কুঁৱলী মানে ৰাস্তাৰ পৰা এইটো তলফালে অকণ নামি আহিছোঁ আৰু কি কম মাইণ্ড ব্ল'য়িং একদম মানে শিলং যিসকলে আহিম বুলি ভাবি আছা চ' প্লিজ সকলোকে মই এটা কথা কৈ আছোঁ লাইট ৰুম আহিবা বহুত বঢ়িয়া প্লেচ
একদম দিল খুশ হৈ যাব শ্বিলং আহি যদি লাইট ৰূপ নাহা আৰু কামি নাই আৰু বহুত ঠাণ্ডা কি কম দিল খুশ হৈ গৈছে গৰমৰ দিনত ইয়াত আহক আৰু এনজয়মেণ্ট লওক শ্বিলং মেঘালয়া এবাৰ আহক guys view check the view guys दुनिया इफाले एकदम माने ठंडा एकदम इते कॉपी करछु गाइस मित्र कह दे वल्ला हबीबी कम तो मेघालया लाइट रूम आइबो तो इतिया आमी एखिनि पुरा अकमान तলৰ ফালে গৈ আছো মানে এনেকুৱা ৰাস্তা আছে তো সাউ ইতিয়া অথনি আহাতকে মানে ইতিয়া আৰু অৱস্থা নাই দেখালে অথনি তো আপোনালোকে পিছফালে পাহাৰখন দেখি আছিলে এতিয়া সাউ একদম পুৰা বগা হৈ গৈছে মানে কুলি হৈ গৈছে আৰু ইয়াত মানে এতিয়া বহুত ঠাণ্ডা কিমান ডিগ্ৰী সেলসিয়াস গৈছে নাজানো বাৰু এতিয়া এইটো বেকৰ ৰাস্তা যদি আমি তললৈ যাম হয় হা এইফালে এইটো দেখাই আছোঁ বাঁহৰ দলং হা দলং টাইপৰ ষ্টেপ আৰু আমি লাহে লাহে এনেকৈ গৈ থাকিম তলত আৰু চাওক এইটো হেৰি কি আছিলে ঠাণ্ডা একদম পুৰা গা চক পাই দিছে আৰু এইফালে চাওক মানুহ বহিবৰ কাৰণে ইয়াত বনাই দিছে এইবিলাক কিবা কিবি চব ইয়াতে মানুহে বহিছে ফটো চটো উঠে কি কম মানে ওয়ান্ডারফুল প্লেস মেঘালয়া আহক চাওক কি বঢ়িয়া প্লেস তো গাইজ ইয়াত আহি কেনেকুৱা লাগিছে কেনেকুৱা ব্লেক ৱেল মুন্টি ভাই কেনেকুৱা ঠাণ্ডা কেনেকুৱা লাগিছে আকাশ बढ़िया गाइस गर्मी में सर्दी का एहसास हो गया पिल्लो ले साखा पे आंटी जी सा दीजिए You want? ये सब नहीं देंगे वो भी हाथी को भी गोसे बहुत माने ठंडा ओ नेमू चाय ठंडा एकदम माने की कम आकाश जला है लगे তো এনেকুৱা দিন জেগাত চাহ খোৱাৰ মজা কেনেকুৱা গম চাহ লগত কেক আৰু ধুনীয়া জেগা এবাৰ আহি এইটো অৱস্থা চাওক কিন্তু লাগে মই তোমাক দি আছো What do you want? वो एक दीजिए तो ये आंटी जी इधर पे चाय बेच रहा है ठंडा में लेमन टी खाओ तो আমি তেওঁৰ পৰা চাহ খালো আপোনালোকে আহিলে তেওঁৰ পৰা খাব বহুত বঢ়িয়া চাহ বনাই নেমু দি चाय का आंटी चाय का प्राइस कितना है 20 और ये केक का केक 20 केक 20 ना केक को देखाई ना पाइसा আগফালে চাওক ইয়াত চাহ খাওক এতিয়া বিন্দাছ এটা খালো এয়া গৈ আছে আমাৰ যোনে দিছিলে চাহটা रूम गई एकदम सर्दी हो যাব পিছত ঔষধ চৌষধ খাবগে লাগিব আৰু যে সবে সাদা খাই হৈ গ'ল বিস্কুট খাওঁ লেমন টিটো ভাল লাগিছে তো গাইজ এতিয়া আমি ইয়াৰ পৰা ওলাই গৈ আছো ইয়াৰ পৰা লাষ্ট 360 ভিউ এটা চাই লওক আৰু তো ইয়াৰ পৰা যাওঁগে আৰু লাষ্ট বাৰ ভিউ বহুত মিছ কৰিম ইয়াৰ পৰা লংকা যোৱাৰ পিছত এই জেগাটো এখন হৈছে শিলঙৰ হেঙিং ব্ৰিজ ইয়াত একদম তাৰ তললৈ চব দেখা পাব বাহৰ হয় অলপ পুৰণা হৈছে পুচি কৰি গৈছে বৰষুণ চৰষুণ পৰি থাকে আৰু এতিয়া হওক আগত আৰু এখন ব্ৰিজ আছে তাত যাম তো গাইস আজি ইয়া বিদ্যুৎ আমি আহিছিলো ঘূৰিবলৈ ভেলিত
আৰু সি এই ধুনীয়া দৃশ্য চাই সি মনোমুগ্ধ হৈ বৰ্তমান ইয়াতে শুই পৰিছে এনেদৰে বিদ্যুৎ মানে কি ক'ম মানে ঘৰত মানে কি এইখিনি জেগা মানে এনেকুৱা হৈ গৈছে মানে ঠাণ্ডা ঠাণ্ডা একদম এচিৰ ফিল আহি গৈছে তো মানে একদম টোপনি শুই দিয়াৰ লগে লগে টোপনি ধৰি গৈছে আৰু এই প্ৰাকৃতিক মনোমোহা দৃশ্যত আমাৰ আকাশে জেগাডোখৰ একদম বেয়া কৰি দিছে চাওক কি কৰিছে চাওক জেগাডোখৰ কি কৰিছে চাওক এই চাওক মুটি বেয়া কৰি দিছে আকাশে দেই ইমান ধুনীয়া জেগাত মোটা সৌভাগ্যৰো বেলেগৰ নাথাকে কিন্তু কেৱল আকাশৰে থাকে আকাশ কেনেকুৱা লাগিছে ফিলিং ক ফিলিং ক মোটাৰ ফিলিং ক হা এতিয়া আমি ধুনীয়াকৈ বাইকৰ ওচৰত যাম চাহ তাহটো খালোঁগৈ ইয়াতে ধুনীয়াকৈ বাইকৰ ওচৰত যাম গৈ পেলাই কিবা মেগী চেগী বা ম'ম' চ'ম' কিবা পাওঁ নেকি চাওঁ ঠাণ্ডা লাগি গৈছেগৈ ম'ম' চ'ম' কিবা এটা খাওঁ খাই কৰি আকৌ ৰুমলৈ যাব লাগিব য'ত ৰুম লৈছোঁ তাৰপিছত আকৌ ৰাতিৰ ভাতো খাব লাগিব হোটেল এখন ভাল বিচাৰিব লাগিব ক'ত কি পাওঁ নাজানো অচিনাকি জেগা আৰু যেতিয়া আহিছোঁ ৰাস্তাটো একদম মানে এনেকুৱা আপ নহয় মানে বাইক চাইক উঠিব নোৱাৰি 1 নম্বৰ গিয়াৰতে আহি আছোঁ গোটেই ৰাস্তা কমচে কম 20-25 কিলোমিটাৰ 1 নম্বৰ গিয়াৰ আৰু এতিয়া চাৰিওফালে চাওক একদম কুঁৱলী একো দেখাই নাপায় আমাৰ গাড়ী ক'ত ৰাখিছিলোঁ বা আমি কোনটো ৰাস্তা দি আহিছিলোঁ একো ধৰিবই নোৱাৰি চাওক একো ধৰিবই নোৱাৰি আকাশ কেনেকুৱা লাগিলে মজা দীপ কেনেকুৱা লাগিলে গাইজ এতিয়া আমি লাইটৰুমৰ পৰা ওলাই দিলোঁ এতিয়া আমি গৈ আছোঁ শ্বিলঙৰ বাজাৰতে পুলিচ পইণ্ট থকা জেগাডোখৰ তাতে গৈ পেলাই আমি এতিয়া ৰেষ্ট কৰিম ৰুমত আৰু কি আছে আৰু এতিয়া চাই গৈছে একো দেখাই নাপায় বাইক একদম লাহে লাহে 25 3 নম্বৰ গিয়াৰ 24 এনেকৈ চলাই আছোঁ আৰু বৰ্তমান